আশা আশা বুলি ক'বলৈ গ'লে আমি যোৱা খেলখন জিকিলোঁ আৰু আমি ভাবামতে যিটো ৰিজাল্ট ভাবি আহিছিলোঁ মনত সেই ৰিজাল্টটোৱে পালোঁ। প্ৰথম ঘৰুৱা খেল আছিলে, প্ৰথম ঘৰুৱা খেলত জিকিলোঁ। আজি দ্বিতীয়খন ঘৰুৱা খেল আমাৰ উৰিষ্যা FC-ৰ বিৰুদ্ধে। আশাবাদী যে আজিখনতো আমি জয়লাভ কৰিম সেই ভাবি আহিছোঁ আৰু আশা কৰিছোঁ যে আজি দলে এটি ভাল খেল দেখুৱাব বুলি আশা কৰিছোঁ। ভাবামতে মই যদি আজি কওঁ 2-0 হয়তো আমি আজি জিকিম। 2-0 মই ভাবি আহিছোঁ আমি জিকিম বুলি, আশাবাদী যে 2-0 জিকিম। জেবেকো নাথাকিব, হয় তেওঁৰ ইঞ্জুৰি এটা ডাঙৰ ব্ল' বুলি ক'লেও ভুল নহ'ব, কাৰণ আমাৰ যোনটো এক্সপিৰিয়েঞ্চ ডিফেন্স লাইন সেই ডিফেন্স লাইনটোত তেওঁ মেইন আছিলে এজ এ লিডাৰ, এজ এ কেপ্টেইন। তেওঁ নাথাকিব। তেওঁ নথকাত আমাৰ ইণ্ডিয়ান ডিফেন্স লাইনে কি কৰে চাবলগীয়া এটি বিষয় হ'ব। আশাবাদী যে আমাৰ ইণ্ডিয়ান এক্সপিৰিয়েঞ্চ লাইন আপ যি আছে এটি ভাল খেল দেখুৱাই উৰিষ্যা FC-ক আমি ৰখাবলৈ বাধ্য হ'ম, ৰখাবলৈ পাৰিম বুলি। ফেন্সক এটা কথাই ক'ম যে টিমটোৰ লগত থাকক, টিমৰ বাবে থাকক, টিমৰ হকে থাকক, খেল চাবলৈ আহক, কাৰণ আমি ষ্টেণ্ডৰ পৰা আমি যিমান তেওঁলোকক ছাপোৰ্ট কৰিম সিমানে অন ফিল্ড তেওঁলোকে ভাল খেলিব। গতিকে সেইটোৱে ক'ম যে খেল চাবলৈ আহক, খেল চাওক, গুৱাহাটীত খেল হৈছে আৰু ঘৰুৱা দল ছাপোৰ্ট কৰক, তাকেই ক'ম। নলবাৰী নৰ্থ ইষ্ট জিকিবই লাগিব। বাকী মই 10 বছৰৰ পৰা নৰ্থ ইষ্টক মই ছাপোৰ্ট কৰি আহিছোঁ আৰু প্ৰাইডলি ছাপোৰ্ট কৰোঁ। আৰু এবাৰ অলপ দুখ লাগিছে আলাদিন নাই, বাকী মিছ কৰিছোঁ আৰু নেক্সট ছিজনত আহিব আলাদিন। পাৰ্থিব চান্স আছে, কিন্তু জিটি নেমেছে গ'ল দিলে বেছি ভাল পাওঁ। পাৰ্থিব আৰু জিটি নেমেছৰ কম্বিনেশ্যন ভালে। আজি মানুহ হ'ব লাগে আৰু প্ৰথম খেলাখনতকৈ বেছি হ'ব লাগে আৰু ঠিকে আছে। জামছেদটোতো ভালে দিছে আৰু উৰিষ্যাক এতিয়া দিব লাগে। চেম্পিয়নৰ আলাদিন নহওঁকে অলপ টান, কিন্তু নাই কষ্ট কৰিব পাৰিব পাৰে। জয় জুবিনদাক আমাক জাষ্টিছ লাগে। বাকী মই এখন ষ্টেডিয়ামত মই এটা কথা কওঁ, এতিয়া জুবিনদাৰ দেহটো ৰাখিছিল, কিন্তু মামাক কৈছোঁ যে এতিয়া এটা মূৰ্তি হ'ব লাগে। মই এতিয়া কামনা কৰোঁ এতিয়া এটা মূৰ্তি লাগে জুবিনদাৰ, বাকী আৰু জাষ্টিছ লাগে। মামা আছে, বেছি চিন্তা নাই। মই আহিছোঁ বকৰ পৰা আহিছোঁ। আগতে চাইছোঁ, প্ৰতি বছৰে চাব আহোঁ। প্ৰথম আজি নৰ্থ ইষ্ট জিকিব বুলি আশা কৰিছোঁ আৰু 4-1 এনেকুৱা প্ৰডিকশ্যন। জিকিব। ঠিক আছে। কোনটো অভাৰ পাৰফৰ্মেঞ্চ ঠিকে আছে? ঠিকে আছে। নৰ্থ ইষ্ট জিকিব। মই গুৱাহাটীৰ পৰা আহিছোঁ। ভাল লাগিছে। মই সদায় টিভিতে চাই থাকোঁ। আজিৰ পৰা আহি থাকিম চাবলৈ। গুৱাহাটী মানে এই বৰাগাঁও চাইছোঁ। আজি নৰ্থ ইষ্ট জিকিব। আমি এইটো জাৰ্চি পিন্ধি আছোঁ, নৰ্থ ইষ্টে জিকিব। 2-1 মানুহ আহিছে আৰু এক্সপেক্ট কৰি আছোঁ বেছিকৈ। সোণাপুৰ হয়। একদম কি ক'ব আৰু পূৰা মানে চাব আহিলোঁ আৰু মানে আজি ধামাকা দিব আৰু জয় জুবিন দা বুলি ক'লোঁ আৰু হয়। নৰ্থ ইষ্টে আশা কৰিছোঁ আৰু নাই অহা নাই, আহিব টাইম নাপালোঁ। মানুহ পূৰা বহুত হৈছে, নক'ব আৰু চাই ভাল লাগিব চাগে। দিব নেকি 5 গ'লমান সেনেকৈ আশাত আহিছোঁ আৰু দিয়ক। ভাল পাব্লিক হৈছে, ভাল লাগিছে। বহুত দিনৰ মূৰত এইটো গ্লেমাৰটো দেখিছোঁ আমাৰ অসমত, নৰ্থ ইষ্টত। মই ইয়াৰে আজি নৰ্থ ইষ্ট 60-40 ডিপেণ্ড অন গেম।
জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 872490543 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী